নমস্কাৰ দৰ্শকসকল, আজি অকণমান বেলেগ বিষয় এটা আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে ম্যানমাৰ চৰকাৰে 2017 চনত তাত থকা যিমানবিলাক ৰোহিংগীয়া আছিলে সকলোবিলাক ৰোহিংগীয়াক মাৰি কাটি গুলিয়াই লঠিয়াই চৰিয়াই খেদি পঠিয়াইছিলে আৰু বাংলাদেশ চৰকাৰে উপায়ন্তৰ হৈ সেইসকল ৰোহিংগীয়াক শৰণ দিব লগা হৈছিলে, যিসকল এতিয়াও বাংলাদেশৰে কক্সবজাৰত শৰণাৰ্থী শিবিৰ পাতি বাস কৰি আছে। এতিয়া প্ৰশ্ন হ'ল, ৰোহিংগীয়াসকলক যদিহে ম্যানমাৰ চৰকাৰে এনেধৰণে খেদি পঠিয়াব পাৰে, তেন্তে অসমত থকা পূৰ্ববংগীয় মূলৰ বিদেশী মানুহখিনিক কিয় আজিলৈকে খেদিবলৈ সক্ষম হোৱা নাই ভাৰত চৰকাৰে? তদুপৰি আন এটা প্ৰশ্ন আহিব, ৰোহিংগীয়া আৰু মিয়া একেই নেকি? ৰোহিংগীয়াসকলক যি কাৰণত খেদি পঠিয়াইছে ম্যানমাৰ চৰকাৰে, ঠিক একে কাৰণকে দৰ্শাই অসমেও অৰ্থাৎ ভাৰতবৰ্ষও মিয়াসকলক খেদি পঠিয়াব পাৰে নেকি? এই সম্পৰ্কে ছ'চিয়েল মিডিয়াত এইকেইদিন যথেষ্ট লিখা মেলা হৈ আছে আৰু সেইকাৰণে মই ভাবিলোঁ মোৰ দৰ্শকসকলৰ কাৰণেও এই কথাখিনি আলোচনাৰ বাবে আগবঢ়াই দিওঁ। আহক আমি আলোচনাৰ মাজলৈ যাওঁ। ম্যানমাৰ, আমি যাক ব্ৰহ্মদেশ বুলিও জানো, সেই ব্ৰহ্মদেশ হৈছে ভাৰত আৰু বাংলাদেশৰ পূব সীমান্তত অৱস্থিত এখন দেশ। আনহাতে অসম হৈছে ভাৰতৰ উত্তৰ পূব দিশৰ এখন অংগৰাজ্য, ভাৰতৰে অংগৰাজ্য। ব্ৰহ্মদেশৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ গৈছিলে 1824 চনত, আনহাতে অসমখন ব্ৰিটিছৰ হাতলৈ যায় 1826 চনত, মাজত মাথো 2 বছৰৰ ব্যৱধান। ব্ৰিটিছ অহাৰ আগলৈ ম্যানমাৰ শাসন কৰিছিল স্থানীয় ৰজাসকলে, অৰ্থাৎ ব্ৰিটিছ অহাৰ আগত ম্যানমাৰত ৰাজতন্ত্ৰ চলিছিলে। একেদৰে ব্ৰিটিছৰ আগমনৰ আগতে অসমতো আহোম ৰজাৰ শাসন চলিছিল। ম্যানমাৰৰ থলুৱা বাসিন্দাসকলৰ মতে ব্ৰিটিছৰ শাসনকালৰ পৰাই দেশখনলৈ পূৰ্ববংগৰ পৰা ৰোহিংগীয়াসকলৰ প্ৰব্ৰজন আৰম্ভ হৈছিলে। সেইবোৰৰ কিছুমানক ব্ৰিটিছে বিভিন্ন কামৰ বাবে দেশখনলৈ লৈ গৈছিলে আৰু কিছুমানে যেনিবা নিজেই প্ৰব্ৰজন কৰিছিল দেশখনত। একেদৰে অসমৰ থলুৱা মানুহসকলৰ মতেও মিয়াসকলো হৈছে পূৰ্ববংগৰ পৰাই প্ৰব্ৰজিত লোক, যিসকলক ব্ৰিটিছে বিভিন্ন কৰ্মত নিয়োজিত কৰিবলৈ আমদানি কৰিছিল আৰু বহু লোক নিজেও আহিবলৈ লৈছিলে। ম্যানমাৰৰ খিলঞ্জীয়া লোকসকলৰ মতে ৰোহিংগীয়াসকল প্ৰব্ৰজনকাৰী বিদেশী। একেদৰে অসমৰ খিলঞ্জীয়াসকলেও পূৰ্ববংগীয় প্ৰব্ৰজিত মিয়া লোকসকলক বিদেশী জ্ঞান কৰি আহিছে। ম্যানমাৰৰ খিলঞ্জীয়াসকলৰ মতে দীৰ্ঘদিন ম্যানমাৰৰ বাসিন্দা হৈ থকাৰ পিছতো ৰোহিংগীয়াসকলে ম্যানমাৰৰ ভাষা সংস্কৃতিৰ সৈতে জিন যাব পৰা নাছিলে। সেই একেই অভিযোগ মিয়াসকলৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া লোকসকলৰো আছে। তেওঁলোকৰ মতে মিয়াসকলে অসমৰ সভ্যতা সংস্কৃতিৰ সৈতে দূৰত্ব বজাই চলি আহিছে। ম্যানমাৰৰ খিলঞ্জীয়াসকলৰ অভিযোগ মতে ৰোহিংগীয়াসকল স্বভাৱতে আগ্ৰাসী চৰিত্ৰৰ। ইতিমধ্যে তেওঁলোকে দেশখনৰ পশ্চিম প্ৰান্তৰ প্ৰদেশ ৰাখাইন প্ৰদেশখনৰ 80% দখল কৰা বুলি তেওঁলোকে দাবী কৰিছিলে। তদুপৰি তেওঁলোক অপৰাধপ্ৰৱণ মানসিকতাৰ আৰু দুষ্কাৰ্যত লিপ্ত হৈ ভাল পায় বুলিও তেওঁলোকে অভিযোগ কৰিছিলে। অসমতো একাংশ মিয়াৰ নানা অপৰাধমূলক কাৰুকাৰ্য আমি প্ৰত্যক্ষ কৰি আহিছোঁ। তেওঁলোকে কিদৰে চৰকাৰী ভূমি, খাল বিল, পাহাৰ পৰ্বত আগ্ৰাসীভাৱে এফালৰ পৰা দখল কৰি গৈছে সেয়া সকলোৱে দেখিছোঁ। যি নহওক, ম্যানমাৰৰ জনতাই এই অভিযোগবোৰকে লৈ লাহে লাহে ৰোহিংগীয়াসকলৰ বিৰুদ্ধে সংগঠিত হ'বলৈ ধৰে। সেই একেবোৰ অভিযোগৰ ভিত্তিতে 1979 চনত অসমতো আৰম্ভ হয় বিদেশী বহিষ্কাৰ আন্দোলন পূৰ্ববংগীয় লোকসকলৰ বিৰুদ্ধে। ম্যানমাৰ চৰকাৰে অৱশেষত 1982 চনত এখন আইন প্ৰণয়ন কৰে, যিখন আইনে নাগৰিকত্বৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰে। একেদৰে ছবছৰীয়া বিদেশী বহিষ্কাৰৰ ফলশ্ৰুতিত অসমতো 1985 চনত ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে নিৰ্ধাৰণ হয় নাগৰিকত্বৰ ভিত্তিবৰ্ষ, য'ত ভাগ লৈছিলে কেন্দ্ৰ আৰু ৰাজ্যত থকা কংগ্ৰেছ চৰকাৰৰ মুৰব্বী আৰু আন্দোলনকাৰী নেতৃত্ব। ম্যানমাৰ চৰকাৰে নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে 1824 চনটো নিৰ্ধাৰণ কৰে, কিয়নো এই চনটোতে ব্ৰিটিছৰ আগমন হৈছিল আৰু তেতিয়াৰ পৰাই ৰোহিংগীয়াসকলৰো প্ৰব্ৰজন ঘটিছিলে। সেইদৰে চাবলৈ গ'লে অসমতো নাগৰিকত্বৰ ভিত্তিবৰ্ষ হ'ব লাগিছিল 1826 চন, কিয়নো মানৰ সৈতে হোৱা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে সেই চনটোৰ পৰাই অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ গৈছিল আৰু তেতিয়াৰ পৰাই পূৰ্ববংগীয় লোকসকলৰ প্ৰব্ৰজন ঘটিছিল।
কিন্তু যি কি কাৰণতে নহওক সেইটোতো নহ'লেই আনকি ভাৰতৰ আন ৰাজ্যবোৰৰ ক্ষেত্ৰত নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1951 চন থকাৰ পিছতো কেৱল অসমৰ বাবে বেলেগকৈ নাগৰিকত্বৰ ভিত্তিবৰ্ষ কৰা হ'ল 1971 চন। এই কাৰ্যৰ দ্বাৰা চুক্তিত স্বাক্ষৰকাৰী ৰাজীৱ গান্ধী আৰু হিতেশ্বৰ শইকীয়াই অসমবাসীক পুৰস্কাৰ দিলে নে আন্দোলন কৰাৰ কাৰণে পতক তুলিলে? আপোনালোকে নিশ্চয় কমেণ্ট বক্সত সেই কথা লিখিবলৈ নাপাহৰিব। যি নহওক, নাগৰিকত্ব আইন প্ৰৱৰ্তনৰ পিছৰ পৰা ম্যানমাৰ চৰকাৰে ৰোহিংগীয়াসকলক বিতাড়নৰ কাম আৰম্ভ কৰে। আনহাতে অসমত বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এছামে নানা ষড়যন্ত্ৰত লিপ্ত হৈ পৰে আৰু বিদেশী চিনাক্তকৰণ তথা বহিষ্কৰণ অসম্ভৱ হৈ পৰে। 2017 চনত নাগৰিকত্ব আইন প্ৰয়োগ কৰি ম্যানমাৰ চৰকাৰে প্ৰায় 10 লাখ ৰোহিংগীয়াক একেলগে দেশৰ পৰা খেদি পঠিয়ায়, যিসকলক এতিয়াও কক্সবাজাৰত শিবিৰ পাতি আশ্ৰয় দি ৰাখিছে বাংলাদেশ চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰীয়েও শেহতীয়াভাৱে চেগা চৰোকাকৈ 2-1 বাংলাদেশীক পুছবেক কৰি আছে যদিও তাকে লৈও হৈ হাল্লাৰ যেন অন্ত নাই। ম্যানমাৰত ৰোহিংগীয়া বিতাড়ন এইকাৰণেই সম্ভৱ হৈছে যে তাত সামৰিক শাসন আছে। সামৰিক বাহিনীৰ নেতাগৰাকীয়ে যি কয় সিয়েই শিলৰ ৰেখা। তাত চোৰাং কৰি ভোটাৰ কাৰ্ড বনোৱাৰ সুবিধা নাই। তাত চোৰাং কৰি NRCৰ দৰে ব্যৱস্থাত নাম সোমোৱাৰ কোনো ধৰণৰ সাহস কোনেও কৰিব নোৱাৰে। কিন্তু অসম বা ভাৰতত গণতান্ত্ৰিক চৰকাৰ, বাক স্বাধীনতা আছে, ব্যক্তি স্বাধীনতা আছে। যিয়েই যি ইচ্ছা তাকে বকি থাকিব পাৰে, তেলেতকৈ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো মাত মাতিব পাৰে, সকলো ক্ষেত্ৰতে মাত মাতিব পাৰে। ফলত আজিলৈকে সমস্যাটো সমস্যা হৈয়ে থাকিল। যিটো সময়ত ম্যানমাৰ চৰকাৰে ৰোহিংগীয়াসকলক খেদি পঠিয়াব পাৰিলে, সেইটো সময়ত কিন্তু হোৰাহোৰে আজিও বিদেশী অসমত প্ৰৱেশ কৰিয়ে আছে। তাৰ প্ৰমাণ সীমান্তত পুলিচে ধৰি থকা, BSFে ধৰি থকা সেই বাংলাদেশীবিলাকক দেখিলে আমি অনুমান কৰিব পাৰোঁ। গতিকে আপোনালোকক মই আজি এইটো উপলব্ধি কৰাব বিচাৰিলোঁ, ৰোহিংগীয়াই যি চৰিত্ৰ ৰূপায়ণ কৰিছিলে ম্যানমাৰত, সেই একেই চৰিত্ৰ ৰূপায়ণ কৰি আছে নেকি মিয়াসকলেও অসমত? আৰু যদিহে তেনেধৰণৰ হৈছে, ৰোহিংগীয়াসকলক যদি ম্যানমাৰে খেদি পঠিয়াব পাৰিছে, অসমত কিয় সেয়া সম্ভৱ হোৱা নাই? সেই কথাহে আজি আলোচনাৰ মাজলৈ আনিলোঁ। ইয়াত হয়তো পূৰ্ববংগীয় মূলৰ বহুতো দৰ্শকো থাকিব পাৰে। মই তেওঁলোকক কৰজোৰে প্ৰণাম কৰি ক'ব বিচাৰোঁ, তেওঁলোকৰ যিসকল 71 চনৰ আগত আহিছিলে, ভাৰতৰ নাগৰিকত্ব পাইছে, তেওঁলোকে যে নিজে গাত পাতি নলয় এইবিলাক কথা। মই 71 চনৰ পিছৰ মানুহখিনিৰ কাৰণেহে এনেধৰণৰ বক্তব্য ৰাখিছোঁ। যি নহওক, ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব। মই এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিব বিচাৰোঁ, কিন্তু মোৰ দৰ্শকসকলে কিমান দূৰ একচেপ্ট কৰে সেয়া মই নাজানো। আজি অলপ পৰীক্ষামূলকভাৱে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আপোনালোকে কমেণ্ট কৰিব। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।